কচু আৰু টেঙেচি নেখোৱাকৈ বা কেনেকৈ থাকিব পাৰোঁ কওকচোন, দেখিলেই লোভ লাগি যায় দেই। মই এইখিনি ইয়াত তেল মাৰি দিওঁ। নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। ভইচটো সম্ভৱ ডাঙৰকৈ আহিছে, ৰেকৰ্ডিং কৰি আছাতো? অ'কে। আজি আপোনালোকৰ এটা বিশেষ ব্যঞ্জন দেখাব লৈছোঁ। ব্যঞ্জনটো আচলতে মোৰ ইমানেই বেছি প্ৰিয়, মানে যিটো ব্যঞ্জন হ'লে মানে মোৰ মাছ মাংস প্ৰয়োজন নাই। মানে গাঁৱৰ ছোৱালীটো সেই গাঁৱলীয়া কিছুমান খানা খাই মই বহুত বেছি ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকৰ খাব পাৰে। টেঙেচি আৰু আলুখিনি দুটা হুইচেল দি এটা কুকাৰত প্ৰথমে ধুনীয়াকৈ বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত দেখিছেনে হেতাখনে মই ধুনীয়াকৈ বস্তুখিনি মিক্স আপ কৰিবলৈ চেষ্টা কৰি আছোঁ। আচলতে যিহেতু টেঙেচি শিপাৰ সংখ্যা বেছি হয়, সেইটো কাৰণে পটককৈ আচলতে ভাগি নাযায়, বস্তুটো মানে মিক্স হৈ নাযায়। দেখিলোঁ হেতাই কাম দিয়া নাই, লাষ্টত কি কৰিলোঁ, হাতখন ইউজ কৰিবলগীয়া হৈ গ'ল। সেইকাৰণে হাতেৰে ধুনীয়াকৈ বস্তুখিনি মই সানিবলৈ যত্ন কৰিলোঁ, কাৰণ হেতাই হেৰি কৰি থকা আচলতে কোনো কাম নহ'লে যিহেতু, সেইকাৰণে হাত ব্যৱহাৰ কৰিবলগীয়া হৈ গ'ল। হাতে এনেকৈ সানি ধুনীয়াকৈ বস্তুখিনি পানীৰ লগত মিক্স কৰিবলৈ মই চেষ্টা কৰি আছোঁ। এনেকৈ যেতিয়া ধুনীয়াকৈ মিক্স হৈ যোৱা দেখিব, মিক্স হৈ যোৱাৰ পাছত সেই শিপাখিনি আপুনি পেলাই দিব, কাৰণ কেলৈ শিপাখিনিতো জাবৰহে লাগিব খালে, কাৰণ শিপাখিনিতো সিজি নাযায় ন ভালকৈ বস্তু। তাৰপৰা যিহেতু ৰসটো ওলায়ে গৈছে, সেইখিনি পেলাই দিব। পেলালে যিখিনি এনেকৈ পানী থাকিব, সেই পানীখিনিহে আচলতে আমি তেল মাৰি খাব লাগে। এতিয়া বহুতকে চাওঁ, বাদ দিয়ক, দেখিছেনে প্ৰথমতে মই মিঠি গুটিখিনি তেল যিহেতু গৰম হৈ আছে, তেলত ধুনীয়াকৈ দি দিছোঁ। দি দিয়াৰ পাছত আপুনি সেই আৰু হালধি কমি আছিলে মোৰ হালধিখিনি, সেইকাৰণে অকণমান হালধি অকণো দি দিছোঁ। কিন্তু মই বইল কৰোঁতে হালধি দিওঁ, তেলত হালধি মই দি খাই বেয়া পাওঁ, কিন্তু আজি দিবলগীয়া হ'ল, সেয়া দিছোঁ। আৰু দেখিছে মই অকণমান ওপৰতো ক'লা পৰি গৈছে, কিয় জানেনে? মই আচলতে ভিডিঅ'টো কৰিবলৈ ভবাই নাছিলোঁ, সেইটো কাৰণে বেঙেনা ভাজি আছিলে, বেঙেনা ভাজা তেলখিনিতে আচলতে মই তেল মাৰি দিলোঁ আচলতে, সেইটো কাৰণে অকণমান ক'লা হৈ গৈছে। একো নাই বাৰু, ক'লা হ'লে খাবলৈ টেষ্ট সেই একেটাই হ'ব। আৰু যদি ধনিয়া থাকে, ধনিয়া পাত দুটা অকণমান ওপৰত দি দিব, তেতিয়া টেষ্টটো